পৰা ৰক্ষা পাবলৈ আপুনি কি ব্যৱস্থা লৈছে? চৰকাৰৰ DDT পাউডাৰ লৈ বাট চাই আছে নেকি বাৰু আপুনি? ৰাজ্যত যি ডেংগুৰ সন্ত্ৰাস হৈছে তাৰ পৰা আপোনালোকে নিজক বচাবৰ কাৰণে আপোনালোকৰ হাতত হয়তো অস্ত্ৰ হিচাপে কেৱল মস্কিটো কল অথবা গুড নাইট লিকুইডে আছে, কিন্তু আপোনালোকে এটা কথা জানি আচৰিত হ'ব যে এই ডেংগুৰ পৰা আপোনালোকে নিজক বচাবৰ কাৰণে আপোনালোকে ঘৰৰ চৌহদত এনেধৰণৰ এটা টেংকিত মাছ পুহিলেই হ'ল। নিঃসন্দেহে এয়া আচৰিত হ'বৰে কথা। ঘৰৰ এচুকত এনেদৰে মাছ পুহিলে ডেংগুৰ পৰা কেনেদৰে হাত সাৰিব পাৰি? কিন্তু সঁচা, দীৰ্ঘদিনীয়া গৱেষণাৰ অন্তত প্ৰমাণসহ এই তথ্য দাঙি ধৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা হিচাপে দিলীপ দত্তই। প্ৰথমতে যদি আপুনি এটা টেংক আপোনাৰ নিজৰ ঘৰত যদি এটা অন্তত মিনিমাম 1 মিটাৰ ব্যাসৰ 1 মিটাৰৰ যদি সৰু টেংক এটাই কথা কৈছোঁ, এটা মানে যিটো আপোনাৰ টেংকি 1 মিটাৰ যদি থাকে এটা টেংকিত 1 মিটাৰ এটা টেংকি আপোনাৰ এবাউট 1 কিলোমিটাৰলৈকে মহ কণ্ট্ৰল কৰিব পাৰে যদি আপুনি তাক প্ৰপাৰলি মেইনটেইন কৰে। ডেংগু মহে জমা হৈ থকা পৰিষ্কাৰ পানীত বংশ বৃদ্ধিৰ বাবে কণী পাৰে আৰু এয়াই এই মাছবিধৰ উত্তম খাদ্য। মাছবিধৰ নাম গাপ্পি। আনহাতে আন যিকোনো মহ বা কীট পতংগৰ বাবে যিকোনো পানীত এনেদৰে এই সুলভ মূল্যৰ মাছ পুহিব পাৰি। মোৰ ঘৰৰ যেতিয়া 80-90% মহ যেতিয়া ইয়াৰ খাদ্য হয়, তেতিয়া এই বস্তুটো তাৰ পিছতহে মই এই বস্তুটোলৈ আগবাঢ়িলোঁ যে এইটো বস্তুৰ দ্বাৰা এটা ডাঙৰ কাম আমি সমাধা কৰিব পাৰোঁ, যে এনেকুৱা ধৰণৰ মহৰ যিটো নিয়ন্ত্ৰণ, আমি মেডিচিন দৰৱৰ সকলোতে আমি ছাইড এফেক্ট থাকে, পলিউশ্যন কৰে, এনে নিজৰ ভাগে ই নিজৰ মাছৰ খাদ্য সন্ধানত এই মহৰ পোৱালিখিনি সি ব্যৱহাৰ কৰে। উল্লেখযোগ্য যে এটা মহে প্ৰায় 10,000 কণী পাৰে। এই 10,000ৰ পৰা 13 দিনৰ ভিতৰতে লাখ লাখ মহৰ বংশ বৃদ্ধি হয়। কিন্তু গাপ্পি নামৰ মাছবিধে মহৰ কণী বা অপৰিণত পোৱালি প্ৰিয় খাদ্য হোৱাৰ বাবে এটা অঞ্চলত মহৰ কবলৰ পৰা ৰক্ষা কৰে। ডক্টৰ এই গৱেষণাৰ প্ৰতিটো পৃষ্ঠা ইতিমধ্যে www.biomosquito.hpage.com ৱেবছাইটৰ যোগেদি প্ৰচাৰ কৰা হৈছে।